হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰবাসীৰ এটা দীৰ্ঘদিনীয়া প্ৰতীক্ষা পূৰণ কৰিল। লখিমপুৰবাসীয়ে আশা কৰিছিল যে এটা ডাঙৰ টাউন হল হওক আৰু এই যিটো ডক্টৰ ভূপেন হাজৰিকা টাউন হল, সেই টাউন হলটো ইতিমধ্যেই মুখ্যমন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰিলে। মই আজি এই বিশেষ ডক্টৰ ভূপেন হাজৰিকা টাউন হলৰ সবিশেষ সামৰি এই বিশেষ প্ৰতিবেদন DD নিউজৰ দৰ্শকৰ বাবে লৈ যাব খুজিছোঁ। প্ৰগতিৰ গতিৰে আগবাঢ়ি গ'ল, এইটো লখিমপুৰৰ কাৰণে অত্যন্ত সুখবৰ। আৰু আজিৰ দিনটো লখিমপুৰবাসীৰ কাৰণে এটা সৌভাগ্য আৰু এটা অতি সুন্দৰ দিন, এটা ভাল উপহাৰ দিছে লখিমপুৰবাসীক। আমাৰ ইয়াতে ভূপেন হাজৰিকাৰ যিটো প্ৰেক্ষাগৃহ অনুষ্ঠিত হৈছে, লখিমপুৰত যিমানবোৰ ধৰক বিভিন্ন ৰাজনৈতিক অনুষ্ঠান কৰিব লগা আছিল, সেই অনুষ্ঠানবোৰ কিন্তু কৰিব পৰা নাছিল। লখিমপুৰৰ জিলা গঠন হোৱাৰ পাছত স্বাধীনোত্তৰ পৰৱৰ্তী পৰ্যায়ত লখিমপুৰত এনে উন্নয়ন হৈছে বুলি লখিমপুৰীয়াবাসীয়ে প্ৰথমবাৰৰ কাৰণে অনুভৱ কৰিছে।